মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক HR এডুকেশ্যনেল হাবলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ছায়েন্সৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ নামৰ যিটো চেপ্টাৰ আছে, সেই চেপ্টাৰটো আমি চকুৰ প্ৰচাৰতে আমি অলপ বিশ্লেষণ কৰিম আৰু যিবোৰ ইম্পৰ্টেঞ্চ আছে সেই গোটেইবোৰ কুৱেশ্যনো তোমালোকক দেখুৱাই দিম। যদি তোমালোকে প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমালোকে প্ৰত্যেক দিনা দুটাকৈ চেপ্টাৰৰ এনেকৈ চকুৰ প্ৰচাৰতে কিছুমান বিশ্লেষণ পাই যাবা। তো আশা কৰিছোঁ তোমালোকৰ এনেকুৱা বিশ্লেষণে তোমালোকক সহায় কৰিব। আৰম্ভ কৰিছোঁ। তোমালোকে যদি পঢ়িবলৈ বহিছা তেতিয়াহ'লে কিতাপটোৰ লগতে ৰাখা, তোমালোকে চিন দি ল'ব পাৰিবা। চোৱা, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ যিটো তোমাৰ প্ৰথম পেজ আছে, এই পেজৰ পৰা তোমালোকে এইখিনি কথা মনত ৰাখিবা যে কেতিয়া তোমাৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে আৰু কেতিয়া তোমাৰ ভৌতিক পৰিৱৰ্তন ঘটে। তো ইয়াতে কেইটামান ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ দিছে, তো এইকেইটা তোমালোকে চাবা। আচলতে তোমালোকে ডাইৰেক্টলি চেপ্টাৰবোৰ পঢ়িলে বেছি ভাল। আৰু ইয়াতে চোৱা, যিটো তোমাৰ মেগনেছিয়াম আছে, মেগনেছিয়ামক যদি আমি বায়ুৰ লগত দাহিত কৰোঁ তেতিয়াহ'লে কি উৎপন্ন হয়? এইটো মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। আৰু এটা কথা মনত ৰাখিবা, মেগনেছিয়ামৰ যিটো ফিটা আছে সেই ফিটাডাল জ্বলালে কেনেধৰণৰ শিখা আমি পাওঁ? বগা শিখা উৎপন্ন হয়। তো ইয়াতে যিটো কাৰ্যকলাপ 1.1 আছে এইটো চাবা। আৰু ইয়াতে যিটো বিক্ৰিয়া আছে চোৱা, এইটো আইৰণ আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি তোমাৰ আইৰণ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। এই বিক্ৰিয়াটো তোমালোকে চাবা, এই বিক্ৰিয়াটো খালী ঠাই আহিব পাৰে। ইয়াৰে পিছত চোৱা, ইয়াতে তোমাৰ এটা বিক্ৰিয়াৰ এটা নাম আছে যিটো হৈছে তোমাৰ অনুমান পদ্ধতি বুলি কোৱা হয়, হিট এণ্ড ট্ৰায়েল পদ্ধতি। তো যিটো পদ্ধতি তোমাৰ এটা পূৰ্ণ সংখ্যা ব্যৱহাৰ কৰি ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কৰিবলৈ যত্ন কৰা হয় বা চেষ্টা কৰা হয়, তেনেকুৱা পদ্ধতিকে হিট এণ্ড ট্ৰায়েল বা তোমাৰ অনুমান পদ্ধতি বুলি কোৱা হয়। এইটো অনুমান আৰু প্ৰচেষ্টা পদ্ধতি বুলি কোৱা হয়। এইখিনি মনত ৰাখিবা। আৰু ইফালে এই যে ইয়াতে যে দুটা তোমাৰ ৰিয়েকশ্যন দি আছে চোৱা, কাৰ্বন মনক্সাইড আৰু হাইড্ৰজেন গেছে তোমাৰ 340 এটমস্ফিয়াৰিক প্ৰেছাৰত বা 340 বায়ুমণ্ডলীয় চাপত এইটো কি কৰে? এইটো তোমাৰ মিথানল উৎপন্ন কৰে। এইটো বহুতেই ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ এইবাৰ পৰীক্ষাত অহাৰ চান্স আছে। আৰু যিটো তোমাৰ এইটো সালোক সংশ্লেষণ যিটো বিক্ৰিয়া, এই বিক্ৰিয়াটো চাবা, এইটো দৰকাৰী হয়। ইয়াৰ পিছত চোৱা, যদি কেলছিয়াম হাইড্ৰক্সাইডৰ মাজত যদি কাৰ্বন ডাই অক্সাইড পঠোৱা হয় তেতিয়াহ'লে কেলছিয়াম কাৰ্বনেট বা মাৰ্বল বুলি কোৱা হয়। এই মাৰ্বলটো আমি পাওঁ। আৰু এই মাৰ্বলৰ যিটো বিক্ৰিয়া আছে, এই বিক্ৰিয়াটো মনত ৰাখিবা, এইটো তোমাৰ খালী ঠাই আহে বা ইয়াতে তোমাৰ যিটো কেলছিয়াম হাইড্ৰক্সাইডৰ লগত কাৰ্বন ডাই অক্সাইড পঠালে কি উৎপন্ন হয় বা কেনেধৰণৰ পৰিৱৰ্তন ঘটে সেইটোও সুধি থাকে। ইয়াৰে পিছত চোৱা, সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, দ্বি অপহৰণ বিক্ৰিয়া, ৰেডক্স বিক্ৰিয়া, এইবোৰৰ ডেফিনেশ্যনত লাগিব, এইবোৰৰ ডেফিনেশ্যনত চাবা। কয়লাৰ যিটো দহন আছে, এইটো এটা কি হয়? সংযোজন বিক্ৰিয়া হয়। আৰু পানীৰ অণুৰ গঠন এটা কি হয়? সংযোজন বিক্ৰিয়া হয়। ইয়াৰে পিছত তোমালোকৰ যিবোৰ ডেফিনেশ্যন আছে, ডেফিনেশ্যনবোৰো তোমালোকে চাব লাগিব। যেনেকুৱা যে তাপবৰ্জী যিবোৰ ৰাসায়নিক বিক্ৰিয়া আছে, কিছুমান আছে তাপগ্ৰাহী। এইটো প্ৰাকৃতিক গছৰ যিটো দহন আছে, দহন মানে আচলতে পুৰা বুজায়। মিথেন এটা প্ৰাকৃতিক গেছ হয়। এইটো বিক্ৰিয়াটো চাবা। আৰু শ্বসনক কিয় তাপবৰ্জীয় বিক্ৰিয়া বুলি কোৱা হয়? এইটো এটা প্ৰশ্ন। ইয়াৰে পিছত চোৱা, ইয়াতে যিটো তোমাৰ এই 3 নম্বৰ বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ পৰিৱৰ্তন এটা তাপবৰ্জী বিক্ৰিয়া, এই বিক্ৰিয়াটো চাবা। আৰু ওপৰৰ যিটো সালোক সংশ্লেষণ বা এইটো শ্বসনৰ যিটো বিক্ৰিয়া আছে, এই শ্বসনৰ বিক্ৰিয়া, সালোক সংশ্লেষণৰ বিক্ৰিয়াটো মই আগতে চালোঁ, এই বিক্ৰিয়াটো চাবা। ইয়াৰে পিছত ইয়াতে যে আমাৰ বিযোজন বিক্ৰিয়া, এই যিটো ফেৰাছ ছালফেটৰ বিযোজন বিক্ৰিয়া আছে, এইটো বহুতেই ইম্পৰ্টেণ্ট হয়। এইটো আহি থাকে পৰীক্ষাত, তো এইবাৰ অহাৰ চান্স আছে। ফেৰাছ ছালফেটক যেতিয়া তাপ দিয়া হয় তেতিয়াৰ যিটো বৰণ আছে, বৰণটো সলনি হৈ যায়। কিয় সলনি হয়? কাৰণ তোমাৰ এইটো ফেৰাছ ছালফেটত 7টা পানীৰ অণু থাকে। এইটো মনত ৰাখিবা, ফেৰাছ ছালফেটত 7টা পানীৰ অণু থাকে। এই 7টা পানীৰ অণু যেতিয়া তাপ দিয়া হয়, ই কি কৰে? বাষ্পীভূত হৈ পানীখিনি বাষ্পীভূত হৈ যায়, সেইকাৰণে ইয়াৰ কালাৰটো চেঞ্জ হৈ যায়। এইটো ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ট্ৰাই অক্সাইডলৈ বিযোজিত হৈ যায়।
ইয়াৰে পিছত এইখিনি তোমালোকে চাবা চিমেণ্ট উদ্যোগত ব্যৱহাৰ কৰা হয় যিটো কেলছিয়াম যৌগ সেইটো হৈছে তোমাৰ কি হয় কেলছিয়াম অক্সাইড হয় আৰু এইটো মনত ৰাখিবা যে চিমেণ্ট উৎপাদনত ব্যৱহাৰ কৰা যিটো বিক্ৰিয়া সেই বিক্ৰিয়াটোৰ প্ৰকাৰ কি এইটো এটা কি বিক্ৰিয়া এইটো এটা বিযোজন বিক্ৰিয়া আৰু যেহেতু তাপৰ দ্বাৰা সংঘটিত হৈছে গতিকে এনেকুৱা বিক্ৰিয়াক আমি তাপীয় বিযোজন বিক্ৰিয়া বুলি কওঁ তো যিবোৰ বিক্ৰিয়া তাপৰ দ্বাৰা বিযোজন ঘটোৱা হয় সেইবোৰক তাপীয় বিযোজন বিক্ৰিয়া বুলি কোৱা হয় ইয়াতে চোৱা এটা কাৰ্যকলাপ এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো 1.6 এইটো তোমাৰ লেড নাইট্ৰেটক লৈ যদি আমি তাপ দিওঁ তেতিয়াহ'লে কি হয় তো লেড নাইট্ৰেটক তাপ দিলে চোৱা লেড নাইট্ৰেটক তাপ দিলে লেড অক্সাইড নাইট্ৰজেন ডাইঅক্সাইড আৰু অক্সিজেন উৎপন্ন হয় এইটো খালী ঠাই আহিব পাৰে বা তোমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে যে লেড নাইট্ৰেটক তাপ দিলে তলত কোনটো পদাৰ্থ উৎপন্ন নহয় তো তোমাৰ চাৰিটা অপশ্যন থাকিব তিনিটা অপশ্যনত এইটো দিয়া থাকিব আৰু এটা তোমাৰ বেলেগ কিবা দিয়া থাকিব তো সেইটো শুদ্ধ উত্তৰ হৈ যাব তো এই বিক্ৰিয়াটোৰ প্ৰকাৰ কি এই বিক্ৰিয়াটোৰ প্ৰকাৰ হৈছে এইটো এটা বিযোজন বিক্ৰিয়া আৰু কেনেকুৱা বিযোজন বিক্ৰিয়া এইটো এটা তাপীয় বিযোজন বিক্ৰিয়া কিয় তাপীয় বিযোজন কাৰণ এইটো তাপৰ দ্বাৰা সংঘটিত হৈছে ইয়াৰে পিছত চোৱা ইয়াতে তোমাৰ যিটো ইলেক্ট্ৰোলাইসিস যিটো পৰীক্ষা আছে এই ইলেক্ট্ৰোলাইসিস পৰীক্ষাটো চাবা এইটো তোমাৰ দৰকাৰী হয় তাৰপিছত চোৱা এইটো ইম্পৰ্টেণ্ট হয় এইটো কাৰ্যকলাপ 1.8 এইটো চোৱা সিলভাৰ ক্লোৰাইডৰ কথা কৈছে সিলভাৰ ক্লোৰাইডৰ বৰণ কেনেকুৱাৰ কথা কৈছে তাৰপিছত এইটো সূৰ্যৰ পোহৰত ৰাখিলে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় চাৰ্চ যিটো সিলভাৰ ক্লোৰাইড আছে সিলভাৰ ক্লোৰাইডক যদি আমি সূৰ্যৰ পোহৰত ৰাখোঁ এইটো সিলভাৰ আৰু ক্লোৰিনলৈ কি হৈ যায় বিযোজিত হৈ যায় আৰু এইটো এটা কি হয় তোমাৰ তাপীয় বিযোজন বিক্ৰিয়া কেনেকুৱা তাপীয় বিযোজন বিক্ৰিয়া যিটো তোমাৰ সূৰ্যৰ পোহৰৰ উপস্থিতিত সংঘটিত হয় আৰু সিলভাৰ ক্লোৰাইডৰ যিটো মটিয়া ৰঙৰ হৈ পৰে সিলভাৰ ক্লোৰাইডটো অলপ বগা বগা টাইপৰ থাকে কিন্তু সেইটো তোমাৰ যদি সূৰ্যৰ পোহৰত পৰে তেতিয়াহ'লে সেইটো গ্ৰে কালাৰ হৈ যায় কিয় গ্ৰে কালাৰ হৈ যায় কাৰণ এইটো সিলভাৰ আৰু ক্লোৰিনলৈ বিযোজিত হৈ যায় আৰু যদি বিক্ৰিয়াৰ প্ৰকাৰ সোধে তেতিয়াহ'লে এইটো কি বিক্ৰিয়া হ'ব এইটো এটা বিযোজন বিক্ৰিয়া হয় সূৰ্যৰ পোহৰৰ উপস্থিতিত সংঘটিত হোৱা বিযোজন বিক্ৰিয়া ইয়াৰ পিছত চোৱা ইয়াতে এটা বিক্ৰিয়া আছে সিলভাৰ ব্ৰমাইডক যদি আমি তাপ দিয়া হয় তেতিয়াহ'লে সিলভাৰ আৰু ব্ৰমাইডলৈ বিযোজিত হৈ যায় সেইকাৰণে সিলভাৰ ব্ৰমাইডৰ বৰণ পৰিৱৰ্তন হৈ যায় ইয়াতে আৰু এটা কথা মনত ৰাখিব লাগিব ইয়াতে চোৱা যিটো সিলভাৰ ব্ৰমাইডৰ যিটো তাপীয় বিযোজন বিক্ৰিয়া এইটো কলা বগা ফিল্মত ব্যৱহাৰ কৰা হয় এইটো মনত ৰাখিবা কলা বগা ফিল্মত ব্যৱহাৰ কৰা বিযোজন বিক্ৰিয়া কি এটাৰো মত চাবা এইটো তাপগ্ৰাহী বিক্ৰিয়া সেইবোৰক কোৱা হয় যিবোৰত তোমাৰ তাপ শোষিত হয় বা তাপৰ দ্বাৰা বিযোজন বিক্ৰিয়া সংঘটিত হয় ইয়াৰ পিছত তোমালোকৰ ইয়াতে আৰু এটা আছে এইখিনি চোৱা ইয়াতে যিটো ফেৰাছ সালফেট আছে বা কপাৰ সালফেটৰ দ্ৰৱত যদি আমি আইৰণৰ দণ্ড এডাল সোমাই দিওঁ তেতিয়াহ'লে ফেৰাছ সালফেট বা আইৰণ সালফেটৰ দ্ৰৱৰ বৰণৰ পৰিৱৰ্তন ঘটে কিয় পৰিৱৰ্তন ঘটে কাৰণ এইটো কপাৰ সালফেটক কপাৰক কি কৰে অপসাৰিত কৰে যেহেতু তোমাৰ কপাৰতকৈ আইৰণটো অধিক সক্ৰিয় ঠিক তেনেদৰে তোমাৰ জিংক আৰু কপাৰ সালফেটৰ মাজত বিক্ৰিয়া ঘটিলেও জিংক সালফেট আৰু কপাৰ উৎপন্ন হয় লেড আৰু কপাৰ ক্লোৰাইডৰ মাজত বিক্ৰিয়া ঘটিলে লেড ক্লোৰাইড আৰু কপাৰ উৎপন্ন হয় ইয়াৰ পিছত চোৱা দ্বি অপহৰণ বিক্ৰিয়াৰ যিটো তোমাৰ এইটো যিটো কাৰ্যকলাপ আছে এইটো চাবা তোমালোকে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ মাজত বিক্ৰিয়া ঘটিলে এটা বগা অধক্ষেপ উৎপন্ন হয় যিটোৰ নাম হৈছে বেৰিয়াম সালফেট তো এইটো এটা কি হয় দ্বি অপহৰণ বিক্ৰিয়া হয় দ্বি অপহৰণ বিক্ৰিয়াৰ লগতে এইটো এটা অধক্ষেপণ বিক্ৰিয়াও হয় দ্বি অপহৰণ বিক্ৰিয়া কোনবোৰক কোৱা হয় যিবোৰত তোমাৰ পদাৰ্থবোৰৰ মাজৰ আয়নৰ বিনিময় ঘটে সেইবোৰক দ্বি অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় ইয়াৰ পিছত চোৱা 11 নম্বৰ যিটো কাৰ্যকলাপ 11 নম্বৰ আছে 1.11 এইটো চোৱা যদি কপাৰ পাউডাৰ লোৱা হয় কপাৰ পাউডাৰ লৈ যদি আমি গৰম কৰোঁ তেতিয়াহ'লে কি হ'ব কপাৰ পাউডাৰৰ তলত অলপমান কলা বৰণৰ হৈ পৰিব কিয় কলা বৰণৰ হ'ব কাৰণ কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইড উৎপন্ন কৰে এইটো কপাৰ অক্সাইড উৎপন্ন কৰে আৰু এইটো এটা কি হয় এইটো এটা সংযোজন বিক্ৰিয়া হয় ইয়াৰে পিছত চোৱা এইটো জাৰণ আৰু বিজাৰণ কি বুলি কোৱা হয় অক্সিজেন লাভ কৰিলে সেইটোক জাৰিত হোৱা বুলি কোৱা হয় আৰু যদি অক্সিজেন হেৰাই তাক বিজাৰিত হোৱা বুলি কোৱা হয় আৰু যদি এটা মৌলে যদি অক্সিজেন হেৰাই আৰু হাইড্ৰজেন গ্ৰহণ কৰে বা তোমাৰ হাইড্ৰজেন হেৰাই আৰু অক্সিজেন গ্ৰহণ কৰে একেলগে তেতিয়াহ'লে সেইবোৰক ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় বা জাৰণ বিজাৰণ বিক্ৰিয়া বুলিও কোৱা হয় ইয়াতে এটা উদাহৰণ দিছে এইবোৰ উদাহৰণত চাবা আৰু এই যিটো এক্সাম্পল হয় ৰেডক্স বিক্ৰিয়াৰ যিটো এক্সাম্পল এই এক্সাম্পলটো চাবা এই এক্সাম্পলটো পৰীক্ষাত আহে ইয়াৰে পিছত তোমাৰ যিটো চোৱা এইটো ক্ষয়ীভৱনটো যিটো আছে ক্ষয়ীভৱন প্ৰক্ৰিয়াটো এইটো তোমাৰ কিহৰ কাৰণে হয় বা যিটো কাৰণ হয় আৰু ইয়াক কেনেকৈ ৰোধ কৰিব পাৰি
এইটো তোমালোকে মনত ৰাখিবা। আৰু ইয়াতে তোমাৰ দুৰ্গন্ধিতা যিটো আছে এইখিনি তোমাৰ খৈব বনাৰো যিটো দুৰ্গন্ধিতা আছে ইয়াৰ পৰা তোমাৰ চমুটোকাও লিখিবলৈ আহে। তো চোৱা, যেতিয়া তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু জাৰণ ঘটে তেতিয়া ইয়াত এটা কি কৰা হয়, প্ৰতিজাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। আৰু এইটো মনত ৰাখিবা, জাৰণ নঘটিবৰ বাবে আমাৰ যিবোৰ চিপছৰ পেকেট আছে সেইবোৰৰ ভিতৰত নাইট্ৰজেন কি কৰা হয়, ভৰা হয়। কাৰণ নাইট্ৰজেন এটা কি হয়, এটা প্ৰতিজাৰক পদাৰ্থ হয়, তাৰ মানে ই অক্সিজেনক সেইবোৰ বস্তুৰ লগত কি ৰিয়েকশ্যন কৰিবলৈ নিদিয়ে। তো ইয়াতে প্ৰশ্ন আছে, লুৰ গজাল ডুবাই ৰাখিলে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰিৱৰ্তন ঘটে কিয়, এইটো চাবা তোমালোকে। আৰু ইয়াতে তোমাৰ যিবোৰ অনুশীলনী আছে, অনুশীলনীত থকা যিবোৰ তোমাৰ MCQ আছে, MCQবোৰতো চাবই লাগিব, MCQ গোটেইকেইটা চাবা। আৰু ইফালে যিটো তোমাৰ সন্তুলিত ৰাসায়নিক বিক্ৰিয়া সমীকৰণ কি এইটো চাবা। আৰু তোমাৰ এই যে যিবোৰ সন্তুলন বিক্ৰিয়া আছে এই সন্তুলন কৰা বিক্ৰিয়াবোৰ চাবা, যিটো তোমাৰ 7-8 নম্বৰ আছে। আৰু ইফালে ইয়াতে চোৱা, এইটো 12 নম্বৰ যিটো আছে আমি অলপ আগতে আলোচনা কৰিছোঁ, তাপ পোহৰ বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা। আৰু এইটো এটা শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় কোৱা হয়। ইয়াৰে পিছত অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ মাজত ডিফাৰেঞ্চ তোমালোকে চাবা। আৰু এই যিটো 14 নম্বৰ কুৱেশ্যন আছে এইটো বহুত ইম্পৰ্টেণ্ট হয়। 14 নম্বৰ, সেইটো 17 নম্বৰ আৰু এইটো 19 নম্বৰ, এইকেইটা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। তোমালোকে প্ৰত্যেক দিনাই দুটাকৈ চেপ্টাৰৰ এনেকুৱা ইম্পৰ্টেণ্টবোৰ পাই থাকিবা। তোমালোকৰ পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰা, বেছি সময় নাই। ধন্যবাদ।